হয় নমস্কাৰ মই দেখুৱাই আছোঁ এটা ডালিম গছ আৰু ডালিম গছত কেনেকুৱা ধুনীয়া ফুলবোৰ লাগি আছে আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে আৰু এই ডালিম গছটো মোৰ ঘৰতে আছে ঘৰৰ আপোনাৰ আগতে আৰু এনেকুৱা মানে ডালিম গছ প্ৰত্যেক বাৰীতে থকা দৰকাৰ আৰু ডালিম ফলটো বহুত উপকাৰী ফল হয় ই আপোনাৰ হাড়ৰ কাম কৰে আৰু এনেকৈ ডালিম গছ প্ৰত্যেকৰ ঘৰতে আমি দেখিবলৈ পাওঁ আৰু ডালিমৰ বৰ্তমান যিটো ফুল ফুলিছে তাৰে সামগ্ৰিক দৃশ্যটো মই দেখুৱাই আছোঁ। নিশ্চয় চাইছে আপোনালোকে কিমান ধুনীয়া আপোনাৰ ডালিমৰ ফুলবিলাক। হয় নমস্কাৰ মই দেখুৱাই আছোঁ এটা ডালিম গছ আৰু ডালিম গছত এতিয়া ধুনীয়া ধুনীয়া ফুল ফুলিছে আৰু এই ডালিম ফল বহুত উপকাৰী ফল হয় এই খাব লাগে আৰু প্ৰত্যেকৰ ঘৰতে ডালিমৰ পুলি ৰুব লাগে। মোৰ ঘৰতে এটা ডালিম গছ আছে আৰু এই ডালিম গছৰ ধুনীয়া ফুলসমূহ আপোনালোকে দেখুৱাইছোঁ। ইয়াতে বহুতো ডালিম আহে আৰু এই ডালিম আপোনাৰ খালে বহুতো উপকাৰ হয়। ডক্তৰসকলে কয় যে হাৰ্টৰ কাৰণে বহুতো উপকাৰী বস্তু হয় আৰু আপোনালোকৰ প্ৰত্যেকৰ ঘৰতে ডালিম গছ লগাব। মোৰ এই ডালিম গছটোৰ কেনেকুৱা ধুনীয়া ফুল হৈছে তাৰ সামগ্ৰিক দৃশ্যটো মই দেখুৱাই আছোঁ। হয় চাইছে কেনেকুৱা ধুনীয়া ফুল হয়, বহুতো ফুল ফুলিছে আৰু ইয়াৰ পৰা ফল হ'ব আৰু ডালিম ফল বহুত উপকাৰী ফল হয় আৰু এই ডালিম খালে বহুত উপকাৰ হয় আৰু প্ৰত্যেকে যাতে প্ৰত্যেকৰ ঘৰতে ডালিম গছ ৰুৱে তাৰ কাৰণে মই আপোনালোকক অনুৰোধ জনালোঁ। আৰু এই ডালিম বহুত উপকাৰী হয় আৰু ডালিমৰ পৰা আমাৰ শৰীৰৰ কাৰণে বহুত ভাল আৰু এই হাৰ্টৰ কাৰণে বহুত উপকাৰী ফল হয়।